পাতিলাদহাৰ পূব বৰিপাৰাত এগৰাকী ব্যক্তিৰ ৰহস্যজনক মৃত্যু। বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত পূব বৰিপাৰাত সংঘটিত হৈছে এক ৰহস্যজনক ঘটনা। এই ঘটনাত মৃত্যু হৈছে গোপাল দাস নামৰ এগৰাকী ব্যক্তিৰ। মৃত গোপাল দাসৰ পত্নীৰ ভাষ্য অনুসৰি মানিকপুৰ থানাৰ অন্তৰ্গত পাতিলাদহাৰ পূব বৰিপাৰাৰ গোপাল দাস নামৰ ব্যক্তিজনে সদায় মদ্যপান কৰি আহি ঘৈণীয়েকৰ লগত বাক বিতণ্ডা আৰু মাৰপিটৰ ঘটনা সংঘটিত কৰে। পত্নীৰ ভাষ্য অনুসৰি অইন দিনাৰ দৰেই আজিও গোপাল দাসে মদ্যপান কৰি আহি পত্নীক মাৰপিট কৰাৰ লগতে হত্যাৰ চেষ্টা চলায় আৰু পত্নীয়ে আত্মৰক্ষাৰ বাবে নিজ স্বামীক এডাল লাঠিৰে প্ৰত্যাক্ৰমণ কৰোঁতেই থিতাতে মৃত্যু হয় গোপাল দাসৰ। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ দল এটা উপস্থিত হৈ প্ৰাথমিক তদন্তৰ কাম আৰম্ভ কৰিছে। লগতে ঘটনাৰ তদন্তৰ বাবে ফৰেনচিক বিশেষজ্ঞৰ দল এতিয়াও ঘটনাস্থলীত উপস্থিত হৈছে। গোপাল দাস আপোনাৰ হাজবেণ্ড মানে কি হৈছিল আজি যে পান গুঠাব গৈছো দিনটাই হাই কৰি আছে, মই একবাৰো যাব নাই। আজি 4 দিন হ'ল ভাত চাত খাবা নেদে, এনে হাই লাগলি ভাত খাবা গম নেদে। আৰু কালি কি কৈছে ৰাতিটা বহি আছো, লাইন চাইন নাই, ক'ত থাকিম আৰু সন্ধ্যা লাগিলে কি টোপনি দিবা পাৰে নেকি গৰমত। এই যে বিডিপি ছেক্ৰেটাৰী আছে তামাৰ ঘৰত যে পান গুচাং, তামাৰ ঘৰত যে ফেনের হাৱা চাৱা খাং অলপ চলপ। সব কাম চাম করছুং কৰাতে মোক আৰু মাতবা লাগছে সবিতা, তাইৰ বেৰা চেৰাগিলা ভাঙবা লাগছে, মহাৰিটা চিঙাইছে, বেৰাগিলা ভাঙবা লাগছে। বেৰা চেৰাগিলা ভাঙাই চাঙাই তাৰপিছত মোক কয় কি ভিতৰত বঢ়িয়া কৰি মাত দিছে। মই আৰু ভিতৰত গৈছো, যাতে এতে আৰু মোক আৰু মুখত গামছা দিছে, এটা গামছা দিছে দি আৰু দৰ্জাখন এনেকে ধৰছে, ধৰিয়া মোক আৰু মাৰবা খুঁজছে এনেকে। ইফালেও অলপমান আৰু ইফালেও অলপমান আৰু তাকো মই এনেকে ধৰছোং দেউনা দুটাত। ধৰাৰ পিছত তাক ধাকৰা ধাকৰি কৰাতে তাৰপিছত আৰু এই যে ইটা, তাৰপিছত এই যে ইয়াতে কৰে ধাকৰা ধাকৰি কৰাতে তাৰপিছত সেই লৈ আহিছে। তাৰপিছত ইয়াতে মোক কোবাবা লাগছে, কোবাই চোবাই সিবাৰ ধাকৰা ধাকৰি কৰাতে বাহিৰত গৈছো। বাহিৰত যাই কি কৰছো, খুব খাওঁতে মই আৰু বটল দুটা ভাঙচোং, তাতে ভাঙি মই নিজে মৰি যাওঁ। মাৰি পেলাবি যদি তাই আৰু কয় কি মৰা যদি মই আৰু লাঠি দি কোবাম। তেখেতৰ মূৰত কেনেকে আঘাত পালে? তেখেতৰ মূৰত যেতিয়া জ্বলাই আছে এইবিলাক কেনেকে মূৰতে কোব দিছোং যে দুটা আৰু ভৰিত এটা দিছো, লাঠি দি কোবাইছে? এটা লাঠি দি। এইবাৰ আৰু যে কি কয় শিকলা চলা দি মই আৰু তেজ গিলা মুচিছো। তাৰপিছত মানুহজন ঢুকাইছে, লাঠিটো কোবোৱাৰ পিছত ঢুকাইছে। তাইও মোক কোবাইছে, মইও কোবাইছো এনেহেন। কেইটামান বজাত হৈছে তোমালোকৰ? এই গাঁওখনৰ নাম কি? পাতিলাদহাৰ পূব বৰিপাৰা। তোমাৰ নাম কি? মোৰ নাম বিক্ৰম দাস। মৃত গোপাল দাস কি আৰু মোৰ দেউতা হয়। কেনেকে কি মই জানা পাং, মই মানে বহুত লেট খাইছো। মই ফোন কৰাৰ পাছত খুৰা খুৰী ফোন কৰিছে, তেনে আহিছো এনে অৱস্থা। মই আহি দেখা পাং মানুহটা পৰি আছে এনেহেন, আৰু কি মায়েও কান্দি আছে। চালো আৰু ইয়াৰ বিষয়ে আৰু নাজানো। মই মামা ঘৰত থাকো ঘৰৰ পৰা, মই দোকান দিছো তাতে অলপমান খেল কৰো। আৰু আহি কেনে দেখা পাং এই অৱস্থা। বেয়া লাগে বহুত, কিন্তু কিয় হ'ল মই নিজেও নাজানো। কিন্তু হাই জবৰা আগৰ পৰাই কৰে, অলপমান চুৰি চামাৰিও কৰে, কাৰোবাৰ পৰা বস্তু লৈ আহে, চাইকেল চুৰি কৰি আনি বিকি কেনে মদ খাই। সেইগিলা মোক মায়ে ফোন কৰি কয় মোক দিবা লাগে পইচা আহি অলপ যিখিনি পাৰোঁ মামা ঘৰত থাকি। দেউতাই কাৰিকৰৰ কাম কৰিছিল, মানে মাল চাল অফাৰ খাই এথেন নাৰাখেও, কাৰোবাই যদি অলপমান ৰাখে 50-100 টকা দিয়ে, সেই মাল খাই আহি ঘৰতো অত্যাচাৰ কৰে। ৰাতি হ'লে বিচনাত মুতে, তাৰপিছত দিনত যদি বা ৰাতি আহি যদি মাছ তাছ কিবা লৈ আহে বানাবা দে, আহি সেইগিলা ভাঙাই থয়, চৌকা টোকা ভাঙাই থয়। ৰান্ধা হোৱাৰ পিছত গোটেই খেদি দি নিজে খায়। বৰ দুখ দি আছে মায়ে। মায়ে মানে আজি মই পুৱা ফোন কৰা নাই, দিনতো ফোন কৰা নাই, তাৰপিছত পুৰা মানে মোক ফোন কৰি কৈছে। উদয়নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।